আসসালামু আলাইকুম। হাই গাইজ, মই সেলিমা মুৰ্ছিদে আপোনালোক সকলোকে মই অকণমানি পৃথিৱীখনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমি এলেকাত ভালে আছোঁ। আজি দুৱালে বুলি মাইনুৱে বনাইছে পিঠা। এয়া মাইনু মই বনাইছোঁ পিঠা এইখিনি বনালে পিঠা। এতিয়া বনাই আছে পিঠা। আজি মাইনুৰ কি হ'ল গম পাইছে? কালি কেতিয়া ফুটাইছিলোঁ? পুৰহি কাণ ফুটাইছিলোঁ ন? পুৰহি কাণ ফুটাইছিলোঁ। এখন তাই বিষ, তাই লতিটো বহুত দাঁত যে, তাৰপিছতে তাই এখন কাণত কালি ৰাতি পাৰি ভৰালে আৰু ইখন কাণত আধা ভৰাই পেলাই থৈ দিলে। তাৰপিছতে ফুটাটোত আপোনাৰ মাংস ধৰি গ'ল আহিছে বিষত, তাই জ্বৰ উঠি গৈছে। তাৰপিছতে আজি আহিলে তাৰপিছতে বাৰী ভৰাইছোঁ, বাৰী ভৰাব নোৱাৰিলোঁৱেই মই। তাৰপিছতে কি কৰিলোঁ, বেজী পঠিয়ালোঁ দোকানলৈ, বেজী নাই দোকানকেইখনত, এখনতো মানে জোখৰ বেজী নাই। তাৰপিছতে মোৰ ওচৰত গুলি বেজী থাকেই বাৰু, নতুন বেজী আছিলে, সৰু বেজী নাই। তাৰপিছতে চালোঁ অকণ ডাঙৰ চাইজৰ, তাৰপিছতে সেইটোকে লৈ গ'লোঁ। মোৰ কাণফুলি পাতটো ইমানটোৱে শকত, খালি দীঘল আৰু বেজীটো। তাৰপিছতে তাই চাবলৈ বিচাৰিছে, মই বোলো এটা চাব নালাগে, তই চালে তই নিদিবি, ফোন কৰিবি। তাৰপিছতে এই ঘপককৈ ফুটাই দিলোঁ কাণখন, ঘপককৈ কি হৈ গ'ল, এয়া হৈ গ'ল কাণখন এয়া ৰছী দি ফুটাই দিলোঁ। তাৰপিছতে তাই চিঞৰিছে, ৰিজুৱে কি গাইছিলে এটাই গানেই উলিয়াই দিলে কাণৰ ওপৰত। এতিয়া চাব দেই, এতিয়া মাইনুৱে মোৰ কাৰণে মূৰ আৰু মুনিয়াৰ কাপোৰত ডিজাইন দিছে। এতিয়া মই আপোনালোকক ডিজাইন দেখাম, কাপোৰত কি ডিজাইন দিছে। পেণ্টত কৰিছে এম্ব্ৰইডাৰী, এপা আৰু এইটো মোৰ হোৱাইট চিক্ৰেট পেণ্টত কৰিছে আৰু এটা পেণ্টত কৰিছে এম্ব্ৰইডাৰী আৰু প্লাছ এইবিলাক লগাইছে, এপ্লিক লগাইছে। এপা যে ইমান ধুনীয়া লাগিছে চাওকচোন, এম্ব্ৰইডাৰী কৰিছে, তাৰ মাজত এপ্লিক লগাইছে। এপাৰ এনেই চিম্পুলকৈ, এপা যে মোৰ বহুত ভাল লাগিছে। মুনিয়াৰ ফুলকেইপাহো ভাল লাগিছে। আৰু বনোৱা মানুহগৰাকী হৈছে এইগৰাকী এওঁৱে কৰিছে পেনকেইটা ডিজাইন। মমতাজ শাহজাহান ক'ত গ'ল? মমতাজ ঘৰত আছে। আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।